যে আমাক কলেজ লাগে, ইউনিভাৰ্চিটি লাগে, আমাক অৰিয়েণ্টেশ্যন, আমাক কেম্প কৰি দিব লাগে, আমাৰ ল'ৰা ছোৱালী ACS অফিচাৰ হ'ব লাগে, APS অফিচাৰ হ'ব লাগে, মেডিকেলত চিট পাব লাগে, ইঞ্জিনিয়াৰিঙত চিট পাব লাগে। এই কথাকেইটাহে ইয়াতে বেছিকৈ আলোচনা হ'ব লাগে বুলি মই ভাবোঁ। লক্ষীকান্ত মোৰ লগত খুবেই ক্ল'জ, গতিকে মই ক'ব পাৰোঁ। অকণমান মই কষ্ট লগাৰ কথা কওঁ, মোৰ এইটো এটা অভ্যাস, মোৰ এটা হেবিট যে মানুহে বেয়া কৰিলেও মোৰ মুখৰ পৰা ওলাই যায়। লক্ষীকান্তক সুধিলোঁ যে সূত্ৰধৰ সমাজৰ পৰা এতিয়ালৈকে ডক্টৰ কেইজন ওলাইছে? লক্ষীকান্তই ক'লে মাত্ৰ 2জন পঢ়ি আছে তাত। লক্ষীকান্তক সুধিলোঁ আৰু কি আছে? ক'লে এজন IFS আছে, ইণ্ডিয়ান ফৰেন চাৰ্ভিচত এজন আছে। আৰু ইঞ্জিনিয়াৰো খুব কেনেকুৱা, খুব বেছি 10জন 5জন 7জন থাকিব। সেইটোতো অৱস্থা হ'ব নালাগে। সেইটোতো অৱস্থা চলি থাকিলে জাতিটোৰ উন্নতি নহ'ব। জাতিটোৰ উন্নতি কেতিয়া হ'ব? যেতিয়া আমি ল'ৰা ছোৱালীক ভালদৰে পঢ়াম, যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়িব আৰু ইজনে সিজনক সহায় কৰিব। আজি আমাৰ মেডিকেলত চিডুল কাষ্ট ৰিজাৰ্ভেশ্যন কিমান? প্ৰায় 100টা চিট আছে। অসমত এই মুহূৰ্তত 1400 মেডিকেল কলেজৰ চিট আছে। আৰু অলপ দিনৰ ভিতৰত কিমান হ'ব? 2500 মেডিকেল কলেজৰ চিট হ'ব। তো 2500 7% কিমান হ'ব? প্ৰায় অলমষ্ট 200 হ'ব। গতিকে 200ত যদি 2জন ল'ৰাই পায় সূত্ৰধৰ সমাজৰ, এইটো আমাৰ সমাজখনৰ কাৰণে এটা বেয়া চিন্তা, বেয়া কথা বুলি মই ভাবোঁ। গতিকে কি হ'ব লাগিব? সূত্ৰধৰ সমাজত মানুহ কিমান আছে? পপুলেশ্যন কিমান আছে দাদা? পপুলেশ্যন কিমানমান আছে বুলি হ'ব আমি? ঠিক আছে, মই প্ৰায় 5 লাখ বাদ দিলোঁ, 3 লাখটো আছে। 3 লাখটো আছে। অসমৰ চিডিউল কাষ্ট মানুহ 7%, মানে 30 বা 35 লাখ। তাৰ 3 লাখ মানুহ সূত্ৰধৰ। তাত যদি 2টা মেডিকেল চিট নাপায়, তাৰমানে এমং চিডিউল কাষ্ট সূত্ৰধৰ মানুহখিনি আৰু পিছ পৰি আছে। হয়নে নহয় কওক? এইবিলাক বিটাৰ ট্ৰুথ। মই অলপ কষ্ট পালেও কৈছোঁ, মই ভাল হ'বলৈহে কথাখিনি কৈ আছোঁ। গতিকে মই আপোনালোকক অনুৰোধ কৰিম, সূত্ৰধৰ ছাত্ৰ সন্থাৰ নেতৃবৃন্দক অনুৰোধ কৰিম, আপোনালোকে ক'ত বেছি গুৰুত্ব দিয়ক, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক, আপোনালোকৰ ভাই ভনীখিনিক ভালদৰে পঢ়োৱাৰ ব্যৱস্থা কৰক। আগতে ইউনিভাৰ্চিটিজ বেছি নাছিলে। অসমত 5-6খন ইউনিভাৰ্চিটিজ আছিলে, বিশ্ববিদ্যালয় আছিলে। এতিয়া অসমত 25খন বিশ্ববিদ্যালয় হ'ল। আগতে অসমত 6খন মাত্ৰ মেডিকেল কলেজ আছিলে। মই আমাৰ আগৰ চৰকাৰখনত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ। এতিয়া মেডিকেলৰ চিট আছিলে মাত্ৰ 726টা, এতিয়া হৈ গ'ল 1400। আকৌ কৈছোঁ অনাগত 5 বছৰত মেডিকেল কলেজৰ চিট হ'ব 2500। 2500ত 200 ল'ৰা চিডিউল কাষ্ট কমিউনিটিৰ পৰা 200 ছোৱালীয়ে ৰিপ্ৰেজেণ্ট কৰিব। তাৰ পৰা এটলিষ্ট 10-15জন সূত্ৰধৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে মেডিকেল পঢ়িব পাব লাগে। তেতিয়াহে এই আমাৰ আন্দোলনে কি পাব? প্ৰতিষ্ঠা লাভ কৰিব। হয়নে নহয় কওক? হয়নে নহয় কওক? আমি বছৰে বছৰে অনুষ্ঠান পাতোঁ, আমি ইয়ালৈকে আহোঁ, আমি 20 লাখ টকা খৰচ কৰোঁ, 30 লাখ টকা খৰচ কৰোঁ, কৰোঁনে নকৰোঁ? কৰোঁনে নকৰোঁ? কিন্তু এই বাজেট অলপ কাট কৰি এই বছৰ আমি কি কৰিব লাগে, অহা বছৰৰ পৰা যে আমি 100 ল'ৰা ছোৱালীক, 100টা ভাল পঢ়া শুনা ল'ৰা ছোৱালীক 50,000কৈ টকা এই সূত্ৰধৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দিম। কিয় পাৰিম নহয় দাদা কওক? পাৰিনে নোৱাৰিম? যে এনেকুৱা কৰিব পাৰি, 5 লাখ টকা খৰচ হ'ব, এটা APSC কোচিং চেণ্টাৰ পাতিব পাৰি, 50জন সূত্ৰধৰ ল'ৰা ছোৱালীক আমি পঢ়াম, 6 মাহ পঢ়াম। পাৰিনে নোৱাৰি কওক? পাৰিনে নোৱাৰি? ডেফিনেটলি পাৰি। আমিতো আপোনালোকক ডেভেলপমেণ্ট কাউন্সিল দিবলগীয়া সাজু, বিবেচনাধীন নিশ্চয়কৈ কৰিম। কিন্তু মই আকৌ কৈছোঁ, কিছুমান কাম নিজেও কৰিব পাৰি, কিছুমান কাম নিজেও কৰিব পাৰি। চৰকাৰেতো কৰি আছে, চৰকাৰে মেডিকেল কলেজৰ চিট বঢ়ালে, চৰকাৰে ইউনিভাৰ্চিটি বঢ়ালে, চৰকাৰে নিযুত মইনা দিছে, চৰকাৰে কি কৰিছে, ষ্টুডেণ্টক হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, BA পঢ়িলে এডমিশ্যন ফ্ৰী কৰি দিছে, আনকি ফৰ্ম ফিল আপ ফ্ৰী কৰি দিছে। কিন্তু আমি কি কৰিব লাগে? আৰু অলপ ডেভেলপ কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীখিনিক আৰু অলপ পঢ়াব লাগে। ক'ৰবাৰ পৰা ভাল টিচাৰ আনি, গুৱাহাটীৰ পৰা আনিলোঁ, ক'ৰবাৰ পৰা আমি আনিলোঁ, আনি পেলাই 3 মাহৰ কাৰণে আমি কি কৰিলোঁ? কোচিং দিলোঁ, যাতে কোনোবাই ADREত চাকৰি পাওক,
আজিকালি চাকৰিটো টকা দিব নালাগে, লাগে নেকি কওক? চাকৰিটো টকা দিব নালাগে, চাকৰিত আজিকালি কোনে পায়? নিজে নিজৰ চাকৰি ল'ব লাগে, মানে যোন চোকা তেওঁ চাকৰি পাবই। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোতকৈ গুৰুত্ব দিয়ক শিক্ষা ব্যৱস্থাক। আপোনালোকৰ ল'ৰা ছোৱালীখিনিক শিক্ষিত কৰক। সুশিক্ষিত হ'লেহে জাতিটো কি হ'ব আৰু উন্নতি হ'ব আৰু সমাজত আমি আগস্থান পাম। ডক্টৰ এজনক ডেফিনেটলি আগত বহিব দিয়ে, প্ৰফেচাৰ এজনক আগত বহিবলৈ দিয়ে, আৰু কম পঢ়া মানুহকেইজনক পিছত বহিবলৈ দিয়ে, হয়নে নহয় কওক? হয়নে নহয়? যিকেইজন ডক্টৰ ইঞ্জিনিয়াৰ, যিকেইজন প্ৰফেচাৰ, যিকেইজনে ভাল বিজনেছ কৰে তেওঁলোকক সমাজত মিটিং এখন পাতিলে আগত বহিবলৈ দিয়ে আৰু বাকীখিনিক পিছত বহিবলৈ দিয়ে। গতিকে ডিফাৰেঞ্চটো ক্লিয়াৰ, মানে যোনে ভালকৈ পঢ়িছে তেওঁ আগস্থান পাইছে, যোনে ভালকৈ পঢ়িছে ইকনমিকেলি তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে আৰু ছ'চিয়েলিও তেওঁ সমাজত ভাল স্থান লাভ কৰিছে। গতিকে মই আপোনালোকক আৰু বেছিকৈ নকওঁ, মই এটাই কৈছোঁ, এখন যিহেতু ছাত্ৰ সন্থাৰ উচ্চতৰ ছাত্ৰ সন্থাৰ মজিয়া, এই মজিয়াৰ পৰা মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে সকলোতকৈ গুৰুত্ব দিয়ক শিক্ষা ব্যৱস্থাটোক উন্নত কৰিবলৈ। আপোনালোকৰ সহোদৰ ভাই ভনীসকলক ভালদৰে পঢ়াওক, তেওঁলোকক ডাঙৰ মানুহ কৰক আৰু জাতিটোক উন্নতি কৰক। আৰু লাষ্ট এটা কথা কওঁ, উচ্ছেদত আমাৰ খিলঞ্জীয়া মানুহৰ এঘৰো নহয়, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে থাকিব, এগৰাকীও থলুৱা, এগৰাকীও খিলঞ্জীয়া মানুহৰ কোনো ক্ষতি নহয়, কাৰো উচ্ছেদ নহয়, পীযুষ হাজৰিকাই আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছে। আৰু দীঘলকৈ নকওঁ, আপোনালোকে নিশিতা গোস্বামী আৰু ৰিচাৰ ভাষণ আৰু গান চানো শুনিব চাগে। নিশ্চিতাই ডাইলগ ক'বা ডেফিনেটলি, আৰু তুমি গান গাবা, ঠিক আছে? গতিকে তেওঁলোকক চাবলৈকে চাগে ৰৈ আছে। পলিটিচিয়ানে বৰিং ভাষণ দিয়ে, আপোনালোকে চাগে পেটে পেটে বেয়া পাই আছে, আৰু সেইকাৰণে মই ফাৰ্ষ্ট চেছ কৰিব বিচাৰি আছোঁ। যি কি নহওক, মোক মাতি থাকে, মই আহি থাকোঁ, আপোনালোকক লগ পাই ভাল পাওঁ। আকৌ কৈছোঁ, ল'ৰা ছোৱালীকেইটাক ভালদৰে পঢ়াওক আৰু জাতিটোৰ পৰিৱৰ্তন কৰক, দেশখনৰ পৰিৱৰ্তন কৰক, ৰাজ্যখনৰ পৰিৱৰ্তন কৰক। এই দুআষাৰ কৈ সকলোৰে ভগৱানৰ ওচৰত ভাল হ'বলৈ প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।